দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোকস্তব্ধ দেশবাসী দিল্লীৰ এইমছত 92 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ডক্টৰ মনমোহন সিং দিল্লীৰ এইমছত নিশা 9:51 শেষ নিশ্বাস ত্যাগ কৰে ডক্টৰ মনমোহন সিঙে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ মেগা ষ্টাৰ ডক্টৰ মনমোহন সিং আৰু নাই দিল্লীৰ এইমছত বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু হয় তেওঁৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে 7 দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে শনিবাৰে ডক্টৰ মনমোহন সিঙৰ অন্তিম ৰীতি-নীতি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হ'ব খবৰ অনুসৰি শুক্ৰবাৰে অনুষ্ঠিত হ'বলগীয়া সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে শুক্ৰবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক হ'ব য'ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ পিতৃ মনমোহন সিঙৰ বৃহস্পতিবাৰে নিশা 92 বছৰ বয়সত মৃত্যু হয় 2004 পৰা 2014 চনৰ ভিতৰত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগত কংগ্ৰেছে 7 দিনৰ বাবে চৰকাৰী সকলো কাৰ্যসূচী বাতিল কৰিছে কংগ্ৰেছ সংগঠনৰ সাধাৰণ সম্পাদক কেসি ভেনুগোপালে সোশ্যাল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে 7 দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে শনিবাৰে অনুষ্ঠিত হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শেষকৃত্য অনুষ্ঠান আৰু তেওঁৰ কন্যা আমেৰিকাত থাকে আৰু আজি ৰাতি দিল্লীত উপস্থিত হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কন্যা